কিন্তু আজি পর্যন্ত রবিনলা আহে কোনদিন দেখা না পাও ঢুকি মানে যায় আমি পাইলে তাকে নালা মাঝে বসে এমন কষ্ট আছো তোমার রাইনে কোনো দিন আহা নাই আহে ফাঁকালি মাঝে আইছে জগৎ দিছিল এফালে আমার ঘর আমি দেখা পাই না আজ কেনাটা চেড়া আছে না হে আহে সেই বস্তি কি বলে মেম্বার ঘর আমার এফালে সাবার না হে এইটো মোটামুটি আজি ধৰক ৩-৪ বছৰৰ পৰা এনেকুৱা সমস্যা হৈ আছে। এইটো আপোনাৰ একদম লালডঙৰ পৰা আহিছে উল্টাখান্দা হৈ কুসুমতলী মতিগাঁও হৈ আহি কেনে সিদ্ধিনাথপুৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে স্কুল ঘৰ পাইছে। ইয়াত এটা দলং আছে দলংখন লৈ গ'ল। এতিয়া চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা ২০ লাখ টকীয়া দলং এটা দিছে কিন্তু এই দলংটো বেছি দিন লাষ্টিং নহ'ব আৰু পিছপিনৰ পৰা যেনেকৈ গৰাখনে খুন্দি আহিছে বহুত তললৈ আহি আছে। সেইটো এই দলংটো যদি এইবাৰতো পানী হোৱাই নাই বুলি কওক যদি ডাঙৰ পানী হয় এইবাৰেই লৈ যাব দলংখন লৈ যাব কিন্তু তাতে প্ৰতিৰোধ কৰাৰ কাৰণে পানী যখন হেৰি বন্ধ ভাঙাটো বন্ধ কৰাৰ কাৰণে তাতে চেকডাম হ'ব লাগিব। মোটামুটি এইটোৱে ধৰক আমাৰ সিদ্ধিনাথপুৰ চকৰ পৰা যিখিনি আহিছে মোটা ৩খনমান চেকডাম যদি হয় তেতিয়া বন্ধ হ'ব। কিন্তু তেনেকুৱা ধৰণৰ আমি এগ্ৰিকালচাৰ হেৰিত গৈছিলোঁ ছয়েল ডিপাৰ্টমেণ্টত বহুতবাৰ গৈছোঁ তেওঁলোকক লগ কৰিছোঁ ইঞ্জিনিয়াৰ লগ কৰিছোঁ তেওঁলোকক আনিছোঁ আনি কিছুমান জাগাত মোটামুটি ৩-৪টা জাগাত তেওঁলোকে ইষ্টিমেট ধৰিছিলে ইষ্টিমেট বনাইছে বনোৱাৰ পিছত আমি এতিয়া খবৰ লৈছোঁ তেওঁলোকৰ টকা নাই সিহঁতৰ ফাণ্ডত বোলে পইচা নাই টকা পইচা নাই কৰিব নোৱাৰে কিন্তু তেনেকৈ যদি কৈ থাকে কিন্তু আমি গম পাইছোঁ বহুত জাগাত কাম হৈ আছে কিন্তু আমাৰ এইখিনিত কিয় চকু দিয়া নাই কোনো চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ হেৰি কৰা নাই। আমি এমলৈকেও গৈছোঁ MLA তাতে জনাইছোঁ কিন্তু কোনো ধৰণৰ আমাৰ হেৰি হোৱা নাই এতিয়ালৈকে। চৰকাৰক আহ্বান জনাওঁ যাতে একদম আপোনালোকে আৰু দেখাম মই আপোনালোকক ঘূৰাই কেনে হেৰি এই মোটামুটি ধৰক ২২ ঘৰমান মানুহ আছে এইখিনিত ২২ ঘৰৰ মানুহ প্ৰত্যেকটো ঘৰৰ পিছপিনে দি গৈছে এইটো নালা কুসুমতলী পথাৰ দি গৈছে এটা মতিগাঁৱৰ পৰা আহি দুটা হেৰি হৈছে এটা হৈছে কুসুমতলী পথাৰ দি আৰু এটা হৈছে সিদ্ধিনাথপুৰ পিন্ধি আৰু এইটো ঘৰৰ আপোনালোকে দেখা পাব প্ৰত্যেকটো ঘৰৰ পিছপিনে দি গৈছে আৰু যে এনেকুৱা ধৰণৰ আমাৰ অলপ বৰষুণ হ'লে ওপৰৰ পৰা পানী পৰি কেনে ডাঙৰ ডাঙৰ চাপৰা পৰি হেৰি হৈ আছে যেনেকুৱা হৈ আছে প্ৰায়কেইটা মানুহৰ ঘৰৰ পিছপিনে ঘৰ যাবই তামোল চামোল গৈ আছে ইতিমধ্যে যদি এইটো প্ৰতিৰোধ কিবা নকৰে ইতিমধ্যে ধৰক আমাৰ কেইঘৰ মানুহ আছে এটা সময়ত ইয়াৰ পৰা উঠি যাব লাগিব না অনুৰোধ জনাইছোঁ আহ্বান জনাই আছোঁ যে অতি পলমে আমাৰ এই প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰক মই আহ্বান জনাইছোঁ।